আমগুৰি সমষ্টি আছিল আগত, এটা পাৰ্ট গ'ল শিৱসাগৰ, এটা পাৰ্ট আহিলে নাজিৰা। এইবাৰ সম্ভাৱনা আছে অসমত বিধানসভাৰ আসন 126ৰ লগত আৰু 63খন যোগ হ'ব মহিলা আৰক্ষণৰ বাবে। আমি চেষ্টা কৰিম যাতে আমগুৰি সমষ্টিটো আমি আকৌ ৰিভাইভ কৰিব পাৰোঁ। ঠিক আছে? কাৰণ আমগুৰিৰ ৰাইজৰ বহুত আশা যে আমাৰ সমষ্টিটো আমাৰ নামত থাকিব লাগে। কিন্তু যেতিয়ালৈকে এই কামটো নহয়, আমগুৰিৰ পৰা এটা অফিচো লৰচৰ নহ'ব। যেনেকে আছিলে তেনেকে থাকিব। আৰু পাৰিলে দুটা এটা অফিচ মই যোগ কৰিহে দিম আমগুৰিত। হ'ব? কাৰণ আমগুৰিৰ ৰাইজৰ দুখ মই বুজি পাওঁ। আৰু ডেফিনেটলি আৰু এটা কথা যে আমগুৰি সমষ্টিটো থাকিলে আমাৰে ভাল আছিল। দুবাৰ MLA জিকিছিলোঁ, এইবাৰ আৰু এটা জিকিলোহেঁতেন। সেইকাৰণে আমগুৰি আমাক লাগেই আৰু আমি চেষ্টাও কৰিম। কিন্তু তেতিয়ালৈকে আমগুৰিৰ অফিচ কাছাৰী যোগ হ'ব, বিয়োগ নহয়। হ'ব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।